সৃষ্টিৰ বৰ্ণনা আৰম্ভৰ মংগলাচৰণ পদ। আমি শুনা সামাজিক জনক ভাগৱত কথা মনুষ্যৰ জন্ম কইতো বিথা পুৰাণৰ সূৰ্য ইটো মহাভাগৱত বাইশ মহৰ্ষি আৰু কহিছা মহত্ৰ আৰু অন্তৰ্গত পৰমাৰ্থ কথা যত মই মাত্ৰ জানো নাৰদৰ প্ৰসাদত মুত হন্তে মহামুনি সুকে জানিলন্ত বিদুৰাই শাক জনন্ত কি নজানন্ত টিকা ভাষ্য চাই মহা বুদ্ধিৰ প্ৰভাৱে কেহু জনে ইয়াৰ তত্ৰ অৰ্থ নপাৱে বৈকুণ্ঠৰ শাস্ত্ৰ কৃষ্ণ মুখৰ বচন আৰু কীৰ্তক জানে যেই সেইজন। এতিয়া এই পদত এতিয়া উগ্ৰশ্বৰ সুধে সৃষ্টি বৰ্ণনৰ সমস্ত তত্ত্বৰ কথা ক'বলৈ গৈ আছে আৰু এইখনতে সৃষ্টি বৰ্ণনৰ লগত সম্বন্ধ ৰাখিয়েই এতিয়া আমাৰ এই ভাগৱতৰ বিষয়ে চমু এটা বিৱৰণ দিবলৈ গৈ আছে। এই ভাগৱত যে বৈকুণ্ঠৰ কল্পতৰু বুলিও কোৱা হৈছে, এই ভাগৱতক পুৰাণৰ সূৰ্য বুলিও কোৱা হৈছে আৰু এই পুৰাণ সূৰ্য ভাগৱত ব্যাসদেৱৰ জৰিয়তে মৰ্ত্যত নৰহ ৰূপত প্ৰথম পাইছিল। প্ৰথমতে বৈকুণ্ঠত ভাগৱত আছিল, ভাগৱত মূৰ্তি হৈ প্ৰভু ভগৱন্ত নিজে আছিল। সেই ভাগৱত মূৰ্তি তেওঁ ব্ৰহ্মাক দিলে পদ্মকল্পত। যেতিয়া ব্ৰহ্মাই পালে, ব্ৰহ্মাৰ পিছত এই ভাগৱত দেৱলোকে পালে, দেৱলোকৰ ৰূপত নাৰদে পাইছে, মহামুনি নাৰদে। চাওক দে গুৰুসকল, এই নাৰদৰ পৰা এতিয়া মৰ্ত্যত স্বয়ং এতিয়া ব্যাসদেৱে পালে। এইখিনিলৈকে আমি এটা কথা ক'ব লাগিব গুৰুসকল, যে স্বয়ং প্ৰভু ভগৱন্ত নিজৰ ৰূপ কথা নিজৰ মুখেৰে তেওঁ ব্যক্ত কৰিছে। কাৰ আগত কৰিছে? ব্ৰহ্মাৰ আগত। ব্ৰহ্মা কোন? ব্ৰহ্মা বিষ্ণু মহেশ্বৰ বোলে এক কলেবৰ বুলি কৈছে। তিনিজনৰ মাজত কোনো পাৰ্থক্য নাই। ভগৱন্তৰে তিনিটা ৰূপ, নাৰায়ণৰ তিনিটা ৰূপ, ব্ৰহ্মা বিষ্ণু মহেশ্বৰ। তেতিয়াহ'লে তেওঁ এটা ৰূপে তেওঁ নিজৰ কথা কৈছে, এটা ৰূপে তেওঁ নিজৰ কথা শুনিছে। শুনি তেওঁ কাক দিছে? যে অন্য এটা ৰূপ হৈছে নাৰদ, নাৰদক দিছে। এতিয়া এই নাৰদো ভগৱন্ত এটা ৰূপ নহয় জানো বাৰু? নাৰদকো প্ৰভু ভগৱন্তে এই ভাগৱত দিছে। আৰু এই ভাগৱত নাৰদে কাক দিলে? মৰ্ত্যত জন্মগ্ৰহণ কৰা সত্যৱতীৰ পুত্ৰ, পৰাশৰ পুত্ৰ বেদব্যাস মুনিক এই মহাশাস্ত্ৰ প্ৰদান কৰিলে। আৰু ভাগৱতত নিৰ্ণয় দিছে এই মহাভাগৱত আচলতে সেই বেদব্যাসৰ জৰিয়তে মৰ্ত্যলোকে পালে। কিন্তু সেই বেদব্যাস কোন? ভগৱন্তৰে এক অৱতাৰ। 24টা মহা অৱতাৰৰ ভিতৰত বেদব্যাসো এক অৱতাৰ। তাৰমানে এই মুহূৰ্তলৈকে মৰ্ত্যত ভাগৱত পোৱালৈকে ভগৱন্তে নিজে এই মহাভাগৱত তেওঁ নিজ ৰূপে কিবা নহয় কিবা এটা ৰূপ সলাই তেওঁ
এই ভাগৱত কঢ়িয়াই লৈ আহিছে কালৈ মৰ্ত্যলোকৰ নৰসকলৰ কাৰণে আৰু সেইকাৰণে এই মৰ্ত্যলোকত লাষ্টত গৈ কোনে পালে বেদব্যাসৰ পৰা পুত্ৰ শুকে পালে আৰু সেই শুকে যদিও মৰ্ত্যলোকত তেওঁৰ জন্মগ্ৰহণ কৰিলে ঋষিৰ সন্তানৰূপে জন্মগ্ৰহণ কৰিলে কিন্তু জন্মৰ সূত্ৰেই তেওঁ মহাকৃপা পায় দেৱৰো দুৰ্লভ হৈ গ'ল তেওঁৰ স্বৰ্গ মৰ্ত্য পাতাল তেওঁ অবাধ গতি হৈ গ'ল তেওঁ য'তে ইচ্ছা তলৈকে যাব পাৰে কিন্তু কোনেও তেওঁ দেখা নাপায় তেওঁ যাক দৰ্শন দিব বুলি ইচ্ছা কৰে তেওঁক দেখা পায় অৰ্থাৎ এই মৰ্ত্যলোকত তেওঁৰ এক ঈশ্বৰ সদৃশ এটা ৰূপ পাই গ'ল নিৰ্গুণ এটা ৰূপত তেওঁ এই মহাভাগৱত পাই গ'ল আৰু এই ৰূপটোকে আমাক দিবৰ কাৰণে সদায় প্ৰযত্ন কৰি আছে সেইকাৰণে কৈছে যে এই নাৰদৰ প্ৰসাদত আজি ব্যাসে পালে ব্যাসৰ প্ৰসাদত শুকমুনিয়ে পালে এতিয়া এই আপোনাৰ শুকমুনিৰ প্ৰসাদত দুজনে পালে এজন হৈছে পৰীক্ষিত আনজন হৈছে উগ্ৰশ্ৰৱা সূত পৰীক্ষিতক দি জগতক এইটো বিশ্বাসযোগ্য প্ৰমাণ এটা দিলে যে ভাগৱতে কি কৰিব নোৱাৰে জ্বলন্ত প্ৰমাণ পৰীক্ষিত মহাৰাজ তক্ষকৰ দংশনত 7 দিনতে মৃত্যু হ'ব শৃংগীমণিৰ মহা অভিশাপ সেই অভিশাপৰ পৰশ তেওঁ নাপালে তাৰ বিপৰীতে তেওঁ আনন্দ মনেৰে তেওঁ ঋষি সাপৰ মৰ্যাদা ৰাখি 7 দিনৰ ভিতৰতে মহামুক্তি লৈহে তেওঁ গুচি গ'ল সকলোৰে মৰ্যাদা ৰক্ষা কৰিলে আৰু সেইকাৰণে আজি এই ভাগৱত যি শুকৰ পৰা পাইছিল পৰীক্ষিতে লৈ গুচি গ'ল কিন্তু জগতৰ কল্যাণৰ কাৰণে এই মহাভাগৱত উগ্ৰশ্ৰৱা সূতৰ হৃদয়ত শুকমুনিয়ে দি থৈ গ'ল যাৰ ফলত আজি নৈমিষা অৰণ্যৰ ঋষি সমস্তে সেই সমস্ত পাবলৈ বিচাৰিছে আৰু সেইকাৰণে কৈছে স্বয়ং প্ৰভু ভগৱন্তৰ মুখৰ বচন হৈছে এয়া মহাভাগৱত শুকলৈকে মহাভাগৱত মূৰ্তি স্বয়ং প্ৰভু ভগৱন্ত বুলিয়েই আমি ইয়াত নিৰ্ণয় কৰিব পাৰিছোঁ গতিকে ঈশ্বৰে ঈশ্বৰৰ কথা নিজ মুখে ব্যক্ত কৰি সকলোকে ধন্য কৰিছে কৃষ্ণ শুদ্ধভাৱে লৈলে যিটো কৃষ্ণত শৰণ ভকতিৰ প্ৰসাদে নিৰ্মিল হোৱে মন কৃষিজন মহাজনে তাৰ তত্ত্বক জানৈ ভাগৱত পুৰাণৰ কহিলো নিৰিন অৰাম জানিয় কৃষ্ণত কৰা একান্ত ভকতি কলিযুগে কৃষ্ণ নাম কীৰ্তনেহে গতি অৰাম বিশ্বামিত্ৰ পৰাশয়াদি আদি মুনিগণ অজল বায়ু পদ মাত্ৰ কৰন্ত ভোজন কামিনী জনৰ মুখ পদ্ম সুললিত দেখি তাৰা সব ভয়ল কামে বিমোহিত দধি ধূত্ৰ ঘিত মৃত কৰি খালি অন্ন প্ৰবন্ধিয়া প্ৰতিনীতি ভুঞ্জে যিটো জন অৰামে সিওজনে পৰে যদি ইন্দ্ৰিয় জিনিত বৃদ্ধ গিৰি পাৰে দেৱে সাগৰত তৰিত
অৰাম ইন্দ্ৰিয় কজিনি পাৰ আছে যাৰ মতি সত্ৰতে কৰিবে যত্ন সন্তৰ সংগতি কৃষ্ণ শ্ৰৱণ কীৰ্তন মাত্ৰ কৰিবে কৃষ্ণৰ ইন্দ্ৰিয়ক যিনি হৈবে কীৰ্তাৰ্থহীনৰ অৰামে হেন জানি যতে কতে জিয়ানকাম শংকৰে ৰচিলা ডাকি বোলাৰা ৰাম ৰাম। জয় কৃষ্ণ। হে গুৰু সমস্ত, এতিয়া পুনৰ এই মহাভাগৱতে যিটো আমাক জ্ঞান দিছে যে এই কলি যুগত আমি নৰকসকলক কলিৰ মলৰ পৰা উদ্ধাৰ কৰিব কোনে, তাৰ কাৰণে প্ৰভু ভগৱন্তই এই মহাযত্ন কৰিছে। উপলক্ষ 4 যুগৰ ভিতৰত প্ৰভু ভগৱন্তই কলি যুগকে কৰি লৈছে। বাকী 4টা যুগত তেওঁ লীলাহে কৰি আছে, কিন্তু জীৱবিলাকক সংসাৰৰ পৰা মুক্ত কৰাবৰ কাৰণে তেওঁ কলি যুগকে নিৰ্বাচন কৰি দিছে। গতিকে সেইকাৰণে সত্যত এটা দাপৰ 3টা যুগ পাৰ হ'ল। তাৰপিছত তেওঁ কৈছে যে কলি যুগত মোক নৰকসকলে কেনেকৈ পাব, তাৰ কাৰণে তেওঁ নিজে এটা উপায় উলিয়াইছে। যিটো যুগত মই নিজে চিৰি অৱতাৰ ধাৰণ কৰোঁ, সেইটো যুগত মোক বিচাৰি হাবাথুৰি খাবৰ কাৰণে নৰকসকলৰ প্ৰয়োজন নাই, কিন্তু মোক অদৃশ্য পৰম ব্ৰহ্ম যিটো শক্তি, কলি যুগত নৰকসকলে সেই শক্তিটো বিচাৰি পাব লাগিব। কেনেকৈ পাব, তাৰ কাৰণে 3টা যুগত তেওঁ মহালীলা কৰিলে। 3টা যুগত মহালীলা কৰি তেওঁ দাপৰৰ অন্তত তেওঁ পূৰ্ণ ব্ৰহ্মৰ যিটো মহা ৰহস্য তত্ত্ব, সেইখিনি তেওঁ জগতক প্ৰদান কৰিবৰ কাৰণে বসুদেৱৰ গৃহত কৃষ্ণ ৰূপে তেওঁ জন্মগ্ৰহণ কৰি জন্মক্ষণৰ পৰাই বা জন্মৰ আগমুহূৰ্তৰ পৰাই যি অনন্ত লীলা তেওঁ কৰি কৰি তেওঁ লীলা সামৰি বৈকুণ্ঠলৈ গুচি গ'ল। সেই মহাতত্ত্ব যিয়ে শ্ৰৱণ কৰে, যিয়ে কীৰ্তন কৰে, সেইজনে সেই অদৃশ্য পৰম ব্ৰহ্ম নিৰাকাৰ নিৰঞ্জনক পাবলৈ সমৰ্থ হয়। কোনটো যুগত? কলি যুগত। গতিকে সেইকাৰণে তেওঁ নামৰ জৰিয়তে কলি যুগত তেওঁৰ নিজৰ সমস্ত ৰহস্য তত্ত্ব ভকতক প্ৰদান কৰাৰ অৰ্থে তেওঁ আজি মহালীলা কৰিলে দাপৰৰ অন্তত। সেইকাৰণে এই কৃষ্ণ কথা শ্ৰৱণ কৰিবৰ কাৰণে, কীৰ্তন কৰিবৰ কাৰণে যিসকলৰ সৌভাগ্য আছে কলি যুগত, তেওঁলোকে কলিৰ মলৰ পৰা নিজেই আঁতৰি যায়। সেইকাৰণে কৈ আছে, যদিহে আমি সঁচাকৈ কলি যুগত কৃষ্ণক পাবলৈ যদি সমৰ্থ হওঁ, তেতিয়াহ'লে 3 যুগত কৰা লীলাসমূহক লৈ সেইজন কৃষ্ণৰ গুণ আৰু কীৰ্তন আমি কৰিব লাগিব। কৃষ্ণই কি কৰে, এই 3 যুগৰ লীলাই তাক নিৰ্ধাৰণ দি থৈ গৈ আছে। সেই 3 যুগৰ লীলাৰ মাজতে তেওঁৰ তত্ত্বটো আমি কলি যুগৰ নৰসকলে উপলব্ধি কৰিব লাগিব। সেইকাৰণে কৈছে, জানিয়া কৃষ্ণত কৰা একান্ত ভকতি, কলি যুগে কৃষ্ণ নামক কীৰ্তনেকে গতি। গতিকে কৃষ্ণই আহি এই কলি যুগত কাকো উদ্ধাৰ কৰি থৈ নাযায়। তেওঁ আহিব পৰমাৰ্থিক এটা ব্যৱস্থাৰ মাজেৰে, মনৰ ভিতৰত থাকিয়ে তেওঁ সমস্ত কৰ্ম কৰিছে। চিন্তা কৰি চাওক, নিৰাকাৰ ৰূপতে প্ৰভু ভগৱন্তে জগতখন স্বজন কৰিলে। কেৱল লৌকিক ৰূপত মায়াৰ জগত এখন সৃষ্টি কৰাই দিলে, সেইখনো আজি আছে কালি নাই। ধ্বংস আৰু নিৰ্মাণৰ মাজতে তেওঁ অহৰহ চলাই আছে। কিন্তু তেওঁ পাৰমাৰ্থিক অদৃশ্য জগতখন তেওঁ ব্ৰহ্মাণ্ডত যেনেকৈ চলাই আছে, সেইখন জগত আমাৰ অন্তৰতো চলাই আছে। হয়নে নহয় কওকচোন বাৰু? আমি মিছাহে কৈ আছোঁ, আমি হাতেৰে কৰ্ম কৰিছোঁ, চকুৰে দেখিছোঁ, নাকেৰে উশাহ লৈছোঁ, মুখেৰে খাইছোঁ, মিছা কথা। কোনোবাইহে দেখি আছে, কোনোবাইহে খাই আছে, কোনোবাইহে হজম কৰি আছে,
মনৰ ভিতৰত থকা শক্তিটো যদি আমি নাপালোহেঁতেন, হাত ভৰি আমি লৰচৰ কৰিবৰ কাৰণে আমি কেতিয়াও আমি সুযোগ সুবিধা নাপালোহেঁতেন। আৰু আমি যিমানবিলাক আহাৰ খাইছোঁ, কোনে খাইছে? ভিতৰত থকা অগ্নি নামৰ দৈত্যটোৱে খাইছে, দেৱতাটোৱে খাইছে। সেই অগ্নি কোন? প্ৰভু ভগৱন্তৰে সেৱক এজন দেৱতাৰ ৰূপত তেওঁ ভিতৰত আছে, হয়নে নহয় কওকচোন? কাম, ক্ৰোধ, লোভ, মোহ, হিংসা, দ্বেষ এইবিলাক আমি ক'বহে পাৰিছোঁ, দেখিছোঁ জানো? হিংসা নামৰ দৈত্যটোক আমি জানো দেখিছোঁ জানো? কাম, ক্ৰোধ, লোভ, মোহ এইবিলাক দেখিছোঁ জানো? নাই দেখা। এইবিলাক অদৃশ্য পৰম শক্তি হয়নে নহয় বা কওকচোন? আমি যিমানবিলাক কথা আমি এতিয়া কৈ আছোঁ, এইবিলাক কথা দেহৰ ভিতৰৰ পৰা কোনে উলিয়াই দি আছে? আমি কেতিয়াবা গম পাইছোঁ যে মই নিজৰ ইচ্ছামতে মই কথা ক'ব পাৰিম? নহয়, ঈশ্বৰৰ ইচ্ছামতে কৰ্ম কৰি আছোঁ, কিন্তু আমি তাকে আমি নিজৰ প্ৰলেপটো সানি দিছোঁ মই কৈছোঁ বুলি। হৃদয়ত যদি ভগৱন্তৰ চিন্তা নিদিয়ে, যিখিনি সময়ত যিটো কথা ক'ব লাগে সেইটো যদি তেওঁ যদি কৈ নিদিয়ে, আমাৰ মুখেৰে কেতিয়াও সেই কথাটো প্ৰকাশ নহয়। গতিকে আমি পাৰমাৰ্থিকভাৱে দেখিছোঁ এইটো দেহ কোনে চলাই আছে? সেই নেদেখাজনে চলাই আছে। নেদেখাজন যেতিয়া ওলাই যায়, আমি লগে লগে তেওঁ উশাহ নিশাহ বন্ধ হোৱাৰ অনুমানটো পাই তেওঁক মৃত বুলি ঘোষণা কৰিলোঁ। পিতৃ হওক, মাতৃ হওক, ভাতৃ হওক, কোনো পুত্ৰ হওক, যিমানেই যি মৰম চেনেহ নকৰোঁ কিয়, মৰিল বুলি কোৱাৰ লগে লগে তাক আমি শত্ৰু জ্ঞান কৰিলোঁ। ঘৰৰ পৰা উলিয়াই তাক জ্বলাই পুৰি কাটি কুটি মাটিত পুতি নকৰিব লগা কৰ্ম কৰি তাক আমাৰ পৰা একেবাৰে নাইকিয়া কৰি পেলালোঁ। কম এটা বিপৰীত ধৰ্ম আৰু কৰ্ম আমি কৰি আছোঁনে বাৰু? চিন্তা কৰি চাওকচোন বাৰু। যিজন অকণমান সময় আগতে আমাৰ লগত কিমান এটা সুন্দৰ এটা খেলা ধূলা কৰি আছিল, ৰূপ ৰস লৈ আনন্দ কৰি আছিল, সেইজনক মুহূৰ্তৰ ভিতৰতে ঈশ্বৰ যে তেওঁৰ লগত নাই, তেওঁ মৰিল, মৰাৰ কাৰণে তেওঁ আমাৰ শত্ৰু হ'ল। শত্ৰুৰূপে আমি জানো তেওঁ জ্ঞান কৰা নাই জানো? গতিকে এইকাৰণে আমাক এই মহাভাগৱতে এই তত্ত্বটো ল'বলৈ কৈ আছে। তুমি জানিব লাগিব যে তুমি যাৰ জৰিয়তে এইটো দেহ লাভ কৰি আছা, যাৰ জৰিয়তে তুমি কৰ্ম কৰি আছা, সমস্ত ভগৱন্তে কিবা নহয় কিবা এটা কৰ্মৰ কাৰণে আমাক নিৰ্মাণ কৰিছে, আৰু তেওঁক উদ্দেশ্য কৰিয়েই আমি সমস্ত কৰ্ম কৰিবলৈ প্ৰযত্ন কৰিব লাগিব। তাৰ ফলত আমি কি কৰিব লাগিব? যে দধি দুগ্ধ ঘৃত মিশ্ৰ কৰি খালি অন্ন প্ৰবন্ধীয়া প্ৰতিনিধে ভুঞ্জে যিটো যিজন বিষয়ী কথা কৈ আছে। এতিয়া ঈশ্বৰৰ কথা চিন্তা নকৰি, নিজৰ কথা চিন্তা নকৰি, বিষয়ৰ ভোগৰ কথা চিন্তা কৰি আমি সদায় দধি দুগ্ধ ঘৃত মধু নানান ধৰণৰ সুস্বাদু দ্ৰব্য খাইছোঁ। আমি ভাৰ্যাৰ লগত বা স্বামীৰ লগত আমি মহাৰংগ কৰি আমি পৰম দিব্য ভোগ কৰা বুলি আমি উপলব্ধি কৰিছোঁ। কিন্তু এইবিলাক কৰ্ম কৰাৰ পিছতো আমি সেই ইন্দ্ৰিয় শক্তিৰ লগত পৰিচয় হ'বৰ কাৰণে যত্ন কৰিব লাগিব। কাৰণ ঈশ্বৰে দিয়া শক্তি, ঈশ্বৰে দিয়া ভোগ আমি কৰিব লাগিব। আমাৰ কাৰণে জগতখন নিৰ্মাণ কৰিছে, আমি কিবা দধি দুগ্ধ ঘৃত মধু আমি নাখাম নেকি? আমি সকলোৱে ভোগ কৰিব লাগিব, কিন্তু আকাংক্ষা কৰাৰ প্ৰয়োজন নাই। প্ৰভু ভগৱন্তে যদি তেওঁ অন্তৰ্দৃষ্টিৰে আমাক চিনি পায়, তেওঁৰ কৰ্মত আমি কৰি আছোঁ, তেওঁ কৰ্ম নিবিষ্ট আছোঁ, আমাক সমস্ত ভোগ তেওঁ প্ৰদান কৰিব। ভগৱন্তে সদায় ভক্তৰ কাৰণেহে এই ভোগবিলাক তেওঁ ৰাখি থৈছে। কিন্তু দৈত্য দানৱে যদি তাক যদি গ্ৰহণ কৰে, তেতিয়াহ'লে সেই দৈত্য দানৱে কেতিয়াও সেই ভোগৰ পৰা কেতিয়াও সুখ নাপায়। গতিকে এই কথাটোক আমি জানিব লাগিব। সেইকাৰণে কৈছে সততে কৰিও যত্ন সন্তৰ সংগতি। এইখন সংসাৰলৈ আহোঁতে আমি পৰম অজ্ঞানী হৈ আছোঁ। গতিকে আমি যদি জ্ঞান দৰ্শন পাব লাগে, আমি সাধু সন্তৰ সংগ আমি ল'বই লাগিব। সাধু সন্তৰ মুখেৰেহে, গুৰুৰ মুখৰ পৰা আমি জ্ঞান পাম। শ্ৰৱণ কীৰ্তনক আমি সাৰ কৰিব পাৰিব লাগিব, তেতিয়াহে ভগৱন্তৰ তত্ত্বটো আমি লাভ কৰিব পাৰিম। সেইকাৰণে সমস্ত বিষয়ে ধান্দা ত্যাগ কৰি আমি ভগৱন্তৰ নাম ল'বৰ কাৰণে সদায় দৃঢ়ভাৱে সংকল্প কৰাটো প্ৰয়োজন। এই তত্ত্বটোকে আজি শংকৰ গুৰুজনাই কৈ সমস্তকে ৰাম নাম ল'বৰ কাৰণে মহা উপদেশ প্ৰদান কৰিছে। কৃষ্ণ।